সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা পশ্চিম নলবাৰী অঞ্চলৰ শিক্ষাৰ্থীসকলক শনিবাৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনায়। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে CNN নিউজ 18ৰ সাংবাদিক প্ৰীতি প্ৰিয়াদৰ্শনী। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পমণি কাকতিৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজুদ্দিন আহমেদ, সম্পাদক সমৰজ্যোতি মহন্ত, নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, নলবাৰী জিলা অসম সেনাৰ আহ্বায়ক বিৰাজ গোস্বামী আদি কেইবাজনো বিষয়ববীয়াই অংশ লয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজুদ্দিন আহমেদে গ্ৰহণ কৰা অভিনন্দন অনুষ্ঠানটোৰ আঁতৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি শৰ্মা আৰু সভাপতি কল্পমণি কাকতিয়ে। অভিনন্দন অনুষ্ঠানটোত পশ্চিম নলবাৰী অঞ্চলৰ 102 গৰাকী শিক্ষাৰ্থীক অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়। তাৰে ভিতৰত 2 গৰাকী অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চামতা হাইস্কুলৰ প্ৰেক্ষাগৃহত যি অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানত আমি 102 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো 2023 বৰ্ষ আৰু 2024 বৰ্ষৰ দুটা বছৰ গৰাকী লগ হৈ আমি 102 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰত 2 গৰাকী APSCত আমাৰ এই অসম সন্তান, আমাৰ এই গৌৰৱ 2 গৰাকী আমাৰ APSCত পাবলৈ সক্ষম হৈছে। তেখেতসকলক আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই সদৌ অসম ছাত্ৰ সন্থাৰ আমি আহ্বান পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিটো বছৰতে আমি এই আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়তো আমি অনুষ্ঠিত কৰি যাম। এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ, এই উৎসাহ আমি সদায় প্ৰেৰণ কৰি যাম। এইখিনিয়ে, ধন্যবাদ। জয় অসম। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।